ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি মই লেগছ ৱৰ্কআউট কৰিম, গতিকে শেষলৈকে ভিডিঅ'টো চাব। আপোনালোকে মৰম ভাল পোৱা বহুতখিনি দিছে, এনেদৰে মোক ছাপোৰ্ট কৰক। আৰু মই কি শিকাব পাৰিছোঁ সেইটো নাজানো, কিন্তু মই এনেদৰে ভিডিঅ' আপলোড কৰি থাকিম। আৰু যেতিয়া মই ভালকৈ এটা গ্ৰ' হ'ব, মোৰ চেনেলটো এটা ভাল মানে ধৰক এটা ফেমিলি যেতিয়া টাইপ হৈ যাব, বনি যাব, তেতিয়া মই নিজক বেষ্ট দিবলৈ ট্ৰাই কৰিম। আৰু ভাল ইনফৰ্মেশ্যন আপোনালোকৰ আগত মানে দিম। আৰু এনেদৰে আপোনালোকে আগুৱাই লৈ যাব লাগে। হয়। Man. এই কাঞ্চনা দিলে মানে জোৰটো অলপ বেছি লাগে। লেগছ কৰিলে বহুত ফেপনি ধৰে। আৰু এইটো অকণমান ভেৰিয়েশ্যনটো চেঞ্জ কৰি মাৰিছোঁ, অকণমান এনেকৈ ছাপৰ্ট দি পিনে কৰিছোঁ। মানে এই কাঠত এনেকৈ দিয়াৰ পাছত জোৰ নৰ্মেল ইয়াত ৰাখিলে পোৱা যায়, তাৰ ইয়াৰ দুগুণ লাগে, গতিকে ফাটি গৈছে। কৰিছোঁ দুটা ভৰি এনেকৈ কৰোঁ। আজি অকণমান চেঞ্জ কৰি দিছোঁ। আজি এটা ভৰিয়ে হিট কৰোঁ। এটা ভৰিয়ে ছিংগল কৰিলে অলপ মাচলটোত বেছি অলপ হিট কৰিব পৰা যায়, গতিকে আজি এটা এনেকৈ মাৰি গৈছোঁ।
দুনিয়া কি ফেক দুনিয়া পঁচিছ লগাই দিওঁ মই নোৱাৰো আকৌ কেলৈ নোৱাৰিবা ৰিয়েছে মাৰে অ' 120 কেজি মাৰিছে এয়া আমাৰ মাজত জিৎ গাংগুলী লগাই দিম भाई मुझे माफ़ कर दो भाई मेरे मुंह से निकल गई गलती से आज के बाद कभी किसी को नहीं बोलूँ भाई মজা মই গৌৰৱৰ বেকৰ ভিতৰত দেখি পিনি মই ফিদা হৈ গৈছোঁ কালি যেতিয়া ফুটবল আমি ওপৰলৈ এনেকৈ ঝাক্কা দিব নালাগে তেতিয়া আমাৰ লোৱাৰ বেকটোত অঁ আৰু ট্ৰেপিজিয়াছত বেয়া দিছে আমি এইটো কৰিব নালাগে য়েছ 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 এয়া আমাৰ মাজত জিৎ গাংগুলী ক্ষমা কৰিব জিৎ ঘোষ তেওঁ খালি এই ৱেইটটো মাৰোঁতে বেছি আৱাজ কৰিছে এতিয়া জে কাটলাৰ নিচিনাকৈ ৰণি কলমেনৰ নিচিনাকৈ ভৰিটো লৰাই দেখুৱাইছে যে তেওঁ আমাৰ ভৰিত মাচুল আছে এয়া তেওঁ দেখুৱাইছে যে ভৰি এতিয়া উশাহ বন্ধ হৈ যোৱা নিচিনাকৈ লেগছ মৰা নিচিনা দেখুৱাইছে কিন্তু তাৰ আগত 20 মিনিট সময় ৰেষ্ট লৈছে কিমান লগাবা আছে যেতিয়া ইউজ কৰা হেমষ্ট্ৰিং যদি সাইজত গ্ৰ' কৰিবলৈ হয় তেতিয়াহ'লে আপোনালোকে আৰডিএল এক্সাৰচাইজটো আপোনাৰ হেমষ্ট্ৰিঙৰ এক্সাৰচাইজত এড কৰিব মই মোৰ জীৱনত মোৰ ভৰি বহুত ক্ষীণ আছিল কিন্তু আৰডিএল মানে কি মানুহে ফ্ৰণ্টটো গুৰুত্ব দিয়ে হেমষ্ট্ৰিংটো এৰি দিয়ে স্কিপ কৰি দিয়ে সেইটো আপোনালোকৰ গুৰুত্ব নকৰিব যিটো মই এটা অনুভৱ কৰি আহিছোঁ আৰডিএল যদি কৰে আমাৰ ফ্ৰণ্ট
কোৰ্চটো ইভাগে আমি ট্ৰেইন কৰাৰ লগে লগে ডাঙৰ হ'বই, কিন্তু যেতিয়া আপুনি নিজৰ ভৰিটো এনেকুৱা এটা শ্বেপত চাব, তেতিয়া চাব এই হেমষ্ট্ৰিংটোহে আপোনাৰ অভাৰঅলৰ লেগছৰ চাইজটোত ডাঙৰ দেখুৱাত সহায় কৰে। ৰিয়েল এক্সাৰচাইজটো আপুনি ৱৰ্কআউটত ইউজ কৰিব আৰু নিজৰ চাইজটো গ্ৰ' কৰিব। হেমষ্ট্ৰিঙৰ কাৰণে লাঞ্জেছ কৰিম, কিন্তু ৱেইট নিদিয়াকৈ কৰিম। ভৰি এতিয়া কপি আছে, গতিকে লাঞ্জেছখিনি মই দেখুৱাই দিছোঁ। গতিকে লাঞ্জেছ এক্সাৰচাইজটো আপুনি হেমষ্ট্ৰিঙৰ কাৰণে আপোনালোকে কৰিব পাৰে।